তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পায়, মৰম কৰে আৰু আমি বহু দিনলৈ ৰাইজক সহায় কৰোঁ। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত, যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে, সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজেই দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় কৰিম। মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম। এতিয়া 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব, 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম। তাৰপিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব, যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা। মই ভাবোঁ 10 দিনতকৈ বেছি সময় নালাগে, 10 দিন বা 15 দিনত হৈ যাব। নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণ হয়, ইয়াত আপুনিও সন্দেহ কৰিছিলে, গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব, কাৰণ এইটো কাৰণেই নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকটোতো এটা মঞ্চ পামেই উত্তৰ। আজি আমাক ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে, আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ব দিয়ক। তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পায়, মৰম কৰে আৰু আমি বহু দিনলৈ ৰাইজক সহায় কৰোঁ। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত, যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে, সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজেই দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় কৰিম। মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম।